চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাটি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম। শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম। অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব। চিনাকিক মাটি দিব, অচিনাকিৰ পৰা মাটি কাঢ়িব। অসমে আকৌ হাতত তুলি ল'ব লাচিতৰ হেংদাং। হেংদাং এখন আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া এয়া সকলোকে ভাৰত মাতা কি, ভাৰত মাতা কি। ২৬ৰ লক্ষ্যৰে খানাপাৰাত মুখ্যমন্ত্ৰীৰ গৰ্জন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে এই হুংকাৰ। খানাপাৰাত অনুষ্ঠিত পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ মঞ্চৰ পৰা মুখ্যমন্ত্ৰীয়ে কি ক'লে ভালদৰে শুনক। চিনাকিক মাটি দিম, অচিনাকি মানুহৰ পৰা শেষ টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম। মই ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ কৰি ক'ব খুজিছো, সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক, অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে। শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমেই, এনে নহয় আমি জিকিম। এই হৈছে আমাৰ সংকল্প। ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বজাই পঞ্চায়ত প্ৰতিনিধিসকলক মুখ্যমন্ত্ৰীৰ আহ্বান। আকৌ এবাৰ মিত্ৰ দলৰ সৈতে বিজেপিক উভতাই আনিব লাগিব দিছপুৰলৈ। ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি আমি ইয়াত সমবেত হৈছো। আমি নিৰ্বাচনত জয়লাভ কৰিলো। এতিয়া আমাৰ দায়িত্ব হ'ব ২৬ চনত আমি আমাৰ মিত্ৰ দলৰ সৈতে বিজেপিক আকৌ এবাৰ দিছপুৰলৈ উভতাই আনিব লাগিব। আমি সকলোৱে আজি প্ৰতিজ্ঞাবদ্ধ হ'ম, আই অসমীৰ সুৰক্ষাৰ বাবে, আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ বাবে ২০২৬ চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আকৌ এবাৰ আমি বিজেপি আৰু NDAৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম আৰু সেই সংকল্প আজি আমি সকলোৱে একেলগে গ্ৰহণ কৰিম। বিজেপি অগপ ৰাভা আছাম যৌথ মঞ্চ গণশক্তিৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা সন্মিলনত মুখ্যমন্ত্ৰীৰ লগতে ঘোষণা, পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধিয়ে পাব বিনামূলীয়া চিকিৎসা। পঞ্চায়ত প্ৰতিনিধিৰ পৰিয়ালেও লাভ কৰিব বিনামূলীয়া চিকিৎসা। ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই ব্যৱস্থা। অহা ১ জানুৱাৰীৰ পৰা আমাৰ ৰাজ্য চৰকাৰে পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ সম্পূৰ্ণ বিনামূল্যভাৱে বহন কৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায়, তেনেকৈ ১ জানুৱাৰীৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তাক মই আজিৰ দিনটোত ঘোষণা কৰিব বিচাৰো। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পঞ্চায়ত প্ৰতিনিধিসকলক সম্বোধন কৰি সোঁৱৰিলে কেনেদৰে অসমত বিজেপিয়ে আৰম্ভ কৰিছিল চৰকাৰ। ২০১৬ চনত সংকল্প লৈছিলো, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটি এই বাণীৰে আজি বসুন্ধৰা যোগেদি লক্ষ লক্ষ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আজি মাতৃপাত্ৰা তুলি দিছে। এই মাতৃপাত্ৰা দিয়াৰ যাত্ৰা আৰম্ভ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ২০১৬ চনৰ পৰা। কাজিৰঙাৰ অবৈধ বেদখলৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা সত্ৰ, পাটবাউসী সত্ৰৰ বেদখল মুক্ত কৰাৰ বাবে যি উচ্ছেদ অভিযান তেতিয়া আৰম্ভ হৈছিল, সেই উচ্ছেদ অভিযানক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত দক্ষতাৰে আগুৱাই নি প্ৰায় ৪৮,০০০ একৰ মাটি আজি বেদখল মুক্ত কৰিলে। লগতে পঞ্চায়ত প্ৰতিনিধিসকলক বিশেষ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। তৃণমূল পৰ্যায়ত সততা নিষ্ঠাৰে কাম কৰিব লাগিব পঞ্চায়ত প্ৰতিনিধিয়ে। আৰু মই নিৰ্বাচিত প্ৰতিনিধিসকলক এটা কথা কওঁ হাতযোৰ কৰি, আপোনালোক নিৰ্বাচিত প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ইমান ভাল কাম কৰিছে, আপোনালোকে তৃণমূল পৰ্যায়ত সততা নিষ্ঠাৰে কাম কৰিব লাগিব। আপোনালোকে ভাল কাম কৰিলেহে ৰাইজে আমাৰ
উন্নয়নৰ সেই প্ৰতিচ্ছবিখন সদায় পৰিষ্কাৰ কৰি দেখিব। ৰাহুল গান্ধী আৰু মাদানীক সমালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে হাতত হেংদাং তুলি লোৱাৰ। আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী চাহাবে মোক ধমকি দিছে। কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে। মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো, আপোনালোকে যিমানেই মোক ধমকি দিব, অসমক আপোনালোকে যিমানেই ধমকি দিব চেষ্টা কৰিব, অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো, আমি জিকিব খুজিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই ৰাজ্যিক বিজেপিয়ে বজালে ২৬ৰ নিৰ্বাচনী ৰণডংকা। পুনৰবাৰ দিছপুৰ দখলৰ সংকল্প লৈ কবিতাৰে মুখ্যমন্ত্ৰীয়ে বুজাই দিলে বিজেপিৰ লক্ষ্য উদ্দেশ্য। মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই, ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও মই ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি আকৌ এবাৰ যুঁজিবই লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰা আৰু পংকজ বৰাৰ সৈতে প্ৰাঞ্জল বৰা আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। মাতা কি ভাৰত মাতা কি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।